গুড মৰ্ণিং লিডাৰ্ছ, গুড মৰ্ণিং। মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাৰ আলী আপোনালোকৰ মাজত। আজিৰ আলোচ্য বিষয়বস্তু হ'ব থাইলেণ্ড টুৰ। এতিয়া থাইলেণ্ড টুৰ সম্পৰ্কে আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ। বন্ধুসকল, এই থাইলেণ্ড টুৰ পেকেজটোত কি আছে আৰু কেনেকৈ আমি এই থাইলেণ্ড টুৰ কৰিব পাৰোঁ সেই সম্পৰ্কে আপোনালোকক এটা ধাৰণা দিব বিচাৰিছোঁ। বন্ধুসকল, একেবাৰে সহজ। কোম্পানীয়ে একেবাৰে নমিনেল এটা পেকেজ লৈ আহিছে, যিটো পেকেজ আমি কমপ্লিট কৰিব পাৰিলে আমি থাইলেণ্ড টুৰ এচিভ কৰিব পাৰিম। বন্ধুসকল, একেবাৰে নিউ আইপিৰ কাৰণে 2500 PB কি হ'ব লাগিব? 2500 PB লাগে। এই 2500 PB হ'লে আমি 3 ৰাতি আৰু 4 দিন থাইলেণ্ডৰ মাটিত থাকিব পাৰিম। চ' বন্ধুসকল, কাৰো ইচ্ছা নাযায় যে থাইলেণ্ডৰ মাটিত চাবলৈ আৰু ফুৰিবলৈ। চ' বন্ধুসকল, দিছ টাইম ইজ কোম্পানী গিভেন মষ্ট ইম্পৰ্টেণ্ট অফাৰ টু আছ। আমাক এটা এনেকুৱা এটা অফাৰ দিলে, যি অফাৰটোৱে আমাক ক'ত লৈ যাব? থাইলেণ্ডলৈ লৈ যাব। চ' বন্ধুসকল, এই থাইলেণ্ডৰ সম্পৰ্কে আপোনালোকৰ লগত কথা পাতিবলৈ ওলাই ইয়াৰ ক্ৰাইটেৰিয়া আৰু কেনেকৈ কাম কৰিলে আমি আগবাঢ়ি যাব পাৰিম সেই সম্পৰ্কে আপোনালোকৰ লগত মই দুই এষাৰ ক'বলৈ ওলাইছোঁ। চ' বন্ধুসকল, আমাৰ প্ৰথম ক্ৰাইটেৰিয়াটো হ'ব যে আমাৰ কিমান লাগে? 2500 PB। চ' বন্ধুসকল, একেবাৰে নতুন মানুহৰ কাৰণে 2500 PB এইটো কি হ'ব লাগিব? যে অন ৰেভিনিউ চাইটিং হ'ব লাগিব। ৰেভিনিউ চাইটত কি হ'ব লাগিব? 2500 PB হ'ব লাগিব। চ' বন্ধুসকল, এতিয়া কথা হ'ল যে আমি 6টা মানুহ যদি এক হৈ যাওঁ, এই 6টা মানুহে আমি নতুনকৈ যদি ID ছেট কৰোঁ, ID ছেট কৰাৰ পিছত আমি কি কৰিব পাৰিম? যে এটা ছাইডত আমি 2500 PB মাৰিলোঁ, আনটো ছাইডত আমি মাত্ৰ 500 PB মাৰিলোঁ। তেনেহ'লে প্ৰত্যেকজন মানুহে কি কৰিব? ইয়াতে 6জন মানুহে থাইলেণ্ড টুৰ এচিভ কৰিব পাৰিব। চ' বন্ধুসকল, PBখিনি আমি কি কৰিব লাগিব? PBখিনিক আমি যেতিয়া আমাৰ প্ৰডাক্টবোৰ চেল হ'ব, তেতিয়া আমি PBখিনি এটা জাগাত আমি এই 6জন মানুহে গোটাই ল'ব লাগিব। আৰু একেবাৰে ফেব্ৰুৱাৰীৰ 4 তাৰিখ লাষ্ট আমি সেইদিনাও কি কৰিব পাৰোঁ? ছেট কৰি পেলাই ফটাফট আমি সেই PBখিনি এই 6জন মানুহৰ IDত যেতিয়া আমি একফালে 2500 PB, আনফালে 500 PB আমি যেতিয়া ছেট কৰি মাৰিম, তেতিয়া 6জন মানুহে আমি কি হ'ব পাৰিম? টুৰ কোৱালিফাই হ'ব পাৰিম। চ' বন্ধুসকল, এতিয়া এই টুৰটোত আপোনালোকে কি কি পাব? 2500 PB কৰাটো একেবাৰে সাধাৰণ কথা। সেই সম্পৰ্কে মই কথা পাতিম। কেনেকৈ আপোনালোকে কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক এটা দিহা পৰামৰ্শ দিব বিচাৰিছোঁ। যিহেতু আমি হেল্থত কাম কৰি আছোঁ, দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হয়, আৰু এইটো ফিল্ডত মানুহৰ প্ৰয়োজন আছে। আমি কি চেল কৰিবলৈ গৈ আছোঁ আৰু কেনেকৈ চেল কৰিলে আপোনালোকৰ এই টুৰ প্ৰমোশ্যনটো হ'ব। চ' বন্ধুসকল, আৰু ইয়াৰ পিছত আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই দিব বিচাৰিছোঁ যে এই টুৰটোৰ নাম দিয়া হৈছে থাইলেণ্ড টুৰ পাটায়া। আমি পাটায়াতো থাকিম, আৰু আমাক কোম্পানীয়ে ক'তো ৰাখে? থাইলেণ্ডৰ যি কেপিটেল বেংকক, এই বেংককতো ৰাখে। চ' বন্ধুসকল, আমি পাটায়াত 2 ৰাতি থাকিম আৰু বেংককত 1 ৰাতি থাকিম। এনেকৈ আমাৰ টুৰবোৰ কি কৰা হয়? ছেট কৰা হয়। চ' তাৰ কাৰণে ক্ৰাইটেৰিয়া হ'ল মাত্ৰ 2500 PB আমি কৰিব লাগে। এতিয়া আমি 3000 PB ধৰি লৈছোঁ। 30টা কিট চেল কৰিলে হৈ যাব। 30টা কিট আমি যেতিয়া চেল কৰিব পাৰিম, 3000 PB হ'ব। এই PBখিনিক আমি জমা কৰি এটা ছেট কৰি পেলাই 6জন মানুহ হ'লে এই কামটো 6জনীয়া এটা গ্ৰুপ হ'লে 6জন মানুহে কি পাব? টুৰ পাব। চ' বন্ধুসকল, এতিয়া দেখা পালে যে আমি ক'ত যাবলৈ ওলাইছোঁ? থাইলেণ্ডত যাবলৈ ওলাইছোঁ। কিমান দিন? 3 ৰাতি 4 দিন। আৰু আমাৰ কোম্পানীৰ যি একেবাৰে গুৱাহাটীৰ পৰা এচিভ কৰিলে, গুৱাহাটীৰ পৰা কি থাকিব? আমাৰ কলিকতালৈ ফ্লাইট থাকিব, আৰু কলিকতাৰ পৰা কি? থাইলেণ্ডলৈকে ফ্লাইট থাকিব। চ' অহা যোৱা, খোৱা লোৱা, 5 ষ্টাৰ হোটেলত থকা সকলোখিনি ব্যৱস্থাই কি কৰিব? কোম্পানীয়ে আমাৰ কাৰণে কৰিব। দিছ ইজ কল্ড টুৰ পেক। তাৰ কাৰণে আমি কোনো পইচা দিব নালাগে। জাষ্ট আমি এই 3000 PBৰ প্ৰডাক্ট চেল কৰিব পাৰিলেই আমাৰ এই টুৰটো এচিভ হৈ যাব। চ' বন্ধুসকল, এই আছিলে ক্ৰাইটেৰিয়া। আৰু 6টা মানুহ আমি এক হৈ পেলাই PBখিনি গোটাই পেলাই একেদিনে আমি ছেট কৰি মাৰি দিলেই কি হৈ যাব? আমি টুৰটো এচিভ কৰিব পাৰিম। চ' বন্ধুসকল, এতিয়া আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই দিব বিচাৰিছোঁ যে কেনেকৈ কাম কৰিলে আমি এই টুৰটো এচিভ কৰিব পাৰিম সেই সম্পৰ্কে এটা পূৰ্ব ধাৰণা দিব বিচাৰিছোঁ। চ'
এনেকৈ আমাৰ টোৰটো হ'ব যে আমি এচিভ কৰাৰ কাৰণে কোম্পানীৰ কি থাকে এটা পেক আছে, সেই পেকেজটো যদি আমি চেল কৰোঁ তেনেহ'লে কি হ'ব, আমাৰ কাৰণে একেবাৰে সহজ হৈ যাব। সেই সহজ কথাটোৱে আপোনালোকক উপলব্ধ কৰাব বিচাৰিছোঁ। দেট ইজ কল্ড গোল্ডেন পেক। এপি হোমত গ'লে আমাৰ অৰিয়েঞ্চৰ যিটো এপি হোম আছে, এই এপি হোমত গৈ পেলাই আপুনি কি কৰিব পাৰে, এপছ ইউজ কৰি পেলাই তাৰে পৰা অৰ্ডাৰ কৰিব পাৰে। চ' কাষ্টমাৰৰ দেট ইজ দ্য নিড অফ দ্য কাষ্টমাৰে কি কি বস্তু পাব। নাম্বাৰ 1 পাব টোটাল এণ্টিঅক্সিডেণ্ট, এটা টোটেল এণ্টিঅক্সিডেণ্ট পাব। তাৰপিছত কি পাব, এটা ডিটক্সিয়ন পাব। তাৰপিছত কি পাব, মৰিণ্ডা প্ৰিমিয়াম জুচ 1 লিটাৰ পাব। ইয়াৰ পিছত এল'ভেৰা প্ৰিমিয়াম জুচ পাব 1 লিটাৰ, আৰু ডিলিপ্পো পাব এটা, ষ্ট্ৰং লিপ এটা পাব, নেফ্ৰফিট এটা পাব, এছপ্ৰাছ এটা পাব, আৰু নেচাৰভিটা এটা পাব। চ' বন্ধুসকল, এই যে প্ৰডাক্টকেইটাৰ নাম ক'লোঁ, এই প্ৰডাক্টখিনিৰ দাম আচলতে কিমান টকা হয়, 16,000 টকা হয়। এতিয়া কোনোবা সদায় ব্যক্তিয়ে বা সদায় ৰাইজে যদি এই কিটটো ল'ব বিচাৰে তেনেহ'লে কি 13,000 টকাতে পাব। কি পাব, এইটো ডিছকাউণ্টত পালে। এম আৰ পিটো কি হৈ যাব, লেছ হৈ যাব, ডিপি প্ৰাইচত বা ডিছকাউণ্ট প্ৰাইচত পাব। এটা কাষ্টমাৰক আমি যেতিয়া কনভিন্স কৰিম যে এই প্ৰডাক্টখিনি আপোনাৰ কি কি হেল্থ বেনিফিট দিব। নাম্বাৰ 1, ডিটক্সিয়নটোৱে কি কৰিব, গোটেই শৰীৰৰ টক্সিনখিনি কি কৰিব, ৰিমুভ কৰিব। আমি যিমানবোৰ টক্সিন খাই আছোঁ, যিমানবোৰ লেতেৰা বস্তু খাই আছোঁ, এই লেতেৰা বস্তুখিনি কি হ'ব, তেখেতৰ শৰীৰৰ পৰা ওলাই দিয়াৰ কাৰণে, দেট ইজ দ্য নেচাৰেল প্ৰচেছ অফ ডিটক্সিফিকেশ্যন। এনেকুৱা ইনগ্ৰিডিয়েণ্টছ, এনেকুৱা বস্তু বনাইছে ডিটক্সিয়নে, আমাৰ শৰীৰৰ সকলো টক্সিন কি কৰি দিব, ওলাই দিব। চ' বন্ধুসকল, এই ইয়াতে 30টা কেপচুল থাকিব। এই 30টা কেপচুল 30 দিন খালে শৰীৰৰ যিমান টক্সিন আছে টক্সিনখিনি ওলাই যাব। তাৰপিছত বন্ধুসকল, ইয়াতে আছে কি, টোটাল এণ্টিঅক্সিডেণ্ট। এই টোটাল এণ্টিঅক্সিডেণ্টত আমাৰ শৰীৰৰ যিমানবোৰ এণ্টিঅক্সিডেণ্ট লাগে, যাতে কোনো ৰোগ আমাৰ শৰীৰত সোমাব নোৱাৰে, এই ৰোগক প্ৰতিৰোধ কৰাৰ কাৰণে আমি এণ্টিঅক্সিডেণ্ট নাইবা টোটাল এণ্টিঅক্সিডেণ্ট আমাৰ শৰীৰত ইয়াতে 3600 অৰাক ভেলু আছে। চ' বন্ধুসকল, এইটো আপোনালোকে গম পালে কি প্ৰডাক্টৰ বিষয়ে কেনেকৈ ক'ব। ইয়াৰ পিছত আছে মৰিণ্ডা প্ৰিমিয়াম জুচ। 1 লিটাৰ মৰিণ্ডা প্ৰিমিয়াম জুচ হ'ব। এই 1 লিটাৰ মৰিণ্ডা প্ৰিমিয়াম জুচে আমাৰ শৰীৰৰ যিমানবোৰ ডাইজেষ্টিভ প্ৰচেছ আছে, যিমানবোৰ টক্সিন আছে, এই টক্সিনখিনি কি কৰিব, এই লিকুইড আকাৰে আমাৰ শৰীৰত সোমাব আৰু গৈ পেলাই ই হেল্থ বেনিফিট দিব। কমেও 150টা বেমাৰৰ ঔষধ হয়। চ' বন্ধুসকল, ই বিভিন্ন ধৰণৰ আমাৰ আলচাৰতো কামত আহে। তাৰপিছত যাৰ গেষ্ট্ৰ ইণ্টেষ্টাইনেল ট্ৰেক প্ৰব্লেম আছে তাৰ কাৰণেও কামত আহে। তাৰপিছত যিবোৰ মানুহৰ পাইলছৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও কামত আহে এই লিকুইডটো। ইন দ্য নেম অফ মৰিণ্ডা প্ৰিমিয়াম জুচ আমি 15 ml কে ৰাতিপুৱা আৰু ৰাতি ভাত খোৱাৰ আগত খালে, খালী পেটত খালে কি হয়, এটা বেটাৰ ৰিজাল্ট হয়। তাৰপিছত বন্ধুসকল কি পাব, যে এল'ভেৰা প্ৰিমিয়াম জুচ 1 লিটাৰ পাব। ই কিডনিৰ কি কৰে, কিডনিৰ আমাৰ শৰীৰৰ টক্সিনবোৰ নাইকিয়া কৰাত সহায় কৰে আৰু ব্লাডটো পিউৰিফাই কৰে আৰু কিডনিৰ কাৰণেও হয়। চ' বন্ধুসকল, কিডনিৰ যিমান ডাঙৰ পাথৰ নহওক কিয়, কিডনিৰ যিমান প্ৰব্লেম নহওক, এই প্ৰব্লেমটোক মানে ছল্ভ কৰাৰ কাৰণে নেচাৰেল প্ৰচেছত উইদাউট অপাৰেশ্যন নকৰাকৈ আমি কি কৰিব পাৰিম, এই ইয়াৰ থ্ৰুদি ভাল কৰিব পাৰিম, নাইবা আমি সুস্থ সবল হৈ থাকিব পাৰিম। চ' বন্ধুসকল, ইয়াৰ পিছৰ প্ৰডাক্টৰ নাম হ'ব মানে কি, ডিলিপ্পো। হাৰ্টৰ যিমানবোৰ কলেষ্ট্ৰল আছে, এই কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড আৰু হাৰ্টৰ সমস্যাত, হাৰ্টক নৰ্মেল কৰি ৰখাত এই ডিলিপ্পো এটা কি কৰে, ৰোল প্লে কৰে। চ' বন্ধুসকল, ই হাৰ্টৰো প্ৰডাক্ট পালে, কিডনিৰো প্ৰডাক্ট পালে, লিভাৰৰো প্ৰডাক্ট পালে, আৰু নেচাৰভিটাও পালে। ষ্ট্ৰং লিপটো হ'ব আমাৰ লিভাৰৰ কাৰণে। লিভাৰৰ যিমানবোৰ প্ৰব্লেম আছে এই প্ৰব্লেমটোক নাইকিয়া কৰাৰ কাৰণে ইন দ্য নেম অফ অৰিয়েঞ্চ ষ্ট্ৰং লিপ। চ' ইয়াতে ৰাতিপুৱা এটা, ৰাতি এটা যেতিয়া টেবলেট খাব, খোৱাৰ লগে লগে কি হৈ যাব, সেই মানুহজনৰ লিভাৰৰ প্ৰব্লেমটো নাইকিয়া হৈ যাব। তাৰপিছত কি বন্ধুসকল, এই পেকটোত আছে এছপৰাছ। এই এছপৰাছটোক আমি কেনেকৈ প্ৰমোট কৰিব পাৰোঁ, গাইনী ৰিলেটেড যিমানবোৰ প্ৰব্লেম আছে, কাৰোবাৰ যদি মাহেকীয়া সমস্যা আছে, কাৰোবাৰ যদি ধৰি ললোঁ হৰমনেল ইমবেলেঞ্চ আছে, নাইবা কাৰোবাৰ যদি PCOD প্ৰব্লেম আছে, এই প্ৰব্লেমখিনি নাইকিয়া কৰাৰ কাৰণে ইন দ্য নেম অফ এছপৰাছ নামৰ এটা প্ৰডাক্ট। এই প্ৰডাক্টটোৱে কি নিউট্ৰাচিউটিকেল প্ৰডাক্ট হয় আৰু ই নিউট্ৰিশ্যন হয়, ই ছাপ্লিমেণ্ট হয়। চ' বন্ধুসকল, এই প্ৰডাক্টটো যেতিয়া কোনোবা ব্যক্তিক আমি ৰিকমেণ্ড কৰিম, তেওঁৰ গাইনী ৰিলেটেড প্ৰব্লেমৰ পৰা বাচিব পাৰিব। তাৰপিছত নেচাৰভিটাটো হ'ল লাঞ্চৰ কাৰণে। ই লাঞ্চৰ যিমান ডাঙৰ, কিছুমান মানুহৰ হাঁপানি থাকে, আস্থামা থাকে আৰু
লাঞ্চ ৰিলেটেড প্ৰব্লেমত উশাহ নিশাহ লওঁতে কষ্ট হয় চ' ইন দ্য নেম অফ নেচাৰ বিটা এই নেচাৰ বিটাটো আপোনালোকে প্ৰমোট কৰিব পাৰে চ' বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে এই মই যিখিনি কথা ক'লোঁ এইখিনি কথাই আপোনালোকক আগবঢ়াই লৈ যাব আৰু কিটটো কেনেকৈ চেল কৰিব সেই বিষয়ে ক'লোঁ আৰু একেবাৰে সহজ সৰলভাৱে আপোনালোকে থাইলেণ্ডৰ ৰিচিভ কৰিব পাৰিব ইন দ্য নেম অফ গোল্ডেন পেক আৰু গোল্ডেন পেকটো কি কৰক চেল কৰক ইয়াৰ দাম আছে 16,000 টকা এতিয়া ডিবি প্ৰাইচত বিক্ৰী কৰিলে আপোনালোকে 13,000 টকাত চেল হ'ব এনেকুৱা 30টা পেক চেল কৰিলে আপুনি ক'ত যাব পাৰিব থাইলেণ্ডৰ আপোনাৰ কাৰণে একেবাৰে এচিভ হৈ গ'ল থেংক ইউ গুড মৰ্নিং লিডাৰ্ছ এইখিনি কথা কৈ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ